ছাত্ৰৰ ওপৰতহে চকু ছাৰৰ কুকাণ্ড আহিল পোহৰলৈ এইবাৰ প্ৰশিক্ষকৰ কামনাৰ বলি হ'ল ৩ ছাত্ৰ নাক কাটিলে ছাৰে ঘটনাটো লুকুৱাবলৈ ভাবুকিও দিলে কিন্তু কিমান দিন লুকাই থাকিব কুকৰ্ম ঘটনা তিনিচুকীয়াৰ ডুমডুমাৰ এজন মৰ্নিং ষ্টাৰ ক্লাবৰ প্ৰশিক্ষক ৰঞ্জন বৰ্মন নাই বৰ্তমান মুখ দেখুৱাব পৰা অৱস্থা কাৰণ তেওঁৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ সদৌ অসম ভিত্তিত ১৫ বছৰ অনুৰ্ধৰ দিবানৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আয়োজন হৈছিল কেবাখনো জিলাৰ পৰা খেলুৱৈ আহিছিল কেম্পত থাকিবলগীয়াও হৈছিল কিন্তু জনৈক বৰ্মনৰ চকু পৰিছিল ৩ ছাত্ৰৰ ওপৰত ৩জনৰ ওপৰত যৌন নিৰ্যাতন চলাই ভাবুকি দিছিল কথাবোৰ কাৰোবাক ক'লে ভৱিষ্যতে খেলিব নোৱাৰাৰ ধমক কিন্তু মানসিক চাপত ভুগি আছিল ছাত্ৰকেইজন ভুক্তভোগীয়ে অৱশেষত কালিমাখনা ছাৰৰ বিৰুদ্ধে মুখ খুলিবলৈ হ'ল বাধ্য আসলতে ইতিমধ্যে আমি জানিবলৈ সক্ষম হৈছোঁ যে ডুমডুমাৰ এগৰাকী ফুটবল প্ৰশিক্ষক জনক বৰ্মনৰ ওপৰত আসলতে মৰিগাঁও সদৰ থানাত আৰু নগাঁৱৰ ৰহাত আসলতে ৩জন কিশোৰে যৌন নিৰ্যাতন চলোৱা বুলি এক গুৰুতৰ অভিযোগ তুলি এক এজাহাৰ দাখিল কৰিছে আৰু তাৰ পিছতেই আজি আমি ডুমডুমাবাসীৰ এজন যুৱ প্ৰজন্ম হিচাপে লজ্জিত হৈছোঁ আৰু দ্বিতীয়টো কথা ক'ব বিচাৰিছোঁ যে এনেধৰণৰ অভিযোগ এয়াই প্ৰথম নহয় পূৰ্বতেও এইজনৰ ওপৰত আসলতে এই যি ডুমডুমাৰ শৈক্ষিক যি জীৱনক কালিমাখনাৰ যি এক ষড়যন্ত্ৰত এইগৰাকী প্ৰশিক্ষকে আসলতে জনক বৰ্মন উপাধিৰ প্ৰশিক্ষকজনে আসলতে লিপ্ত হৈছে এয়াই প্ৰথম ঘটনা নহয় আগতেও এবাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটিছে কিন্তু কিহৰ কাৰণে সেই ঘটনাটো গাপ দিয়া হ'ল সেয়া কিন্তু আমি গম নাপাওঁ কিন্তু এই যি ঘটনা খেলিবলৈ অহা যি ছাত্ৰ ছাত্ৰীসকলৰ যি ওপৰত যি নিৰ্যাতন চলোৱা এক গুৰুতৰ অভিযোগ সেয়া কিন্তু খুব এক নিন্দনীয় আৰু খুব এক লজ্জাজনক কথা এতিয়া আমি অসমৰ যি মাননীয় ডিজিপি মহোদয় লগতে মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাম যে এই জনক বৰ্মন উপাধিৰ যিজন আসলতে প্ৰশিক্ষকগৰাকীৰ ওপৰত যি এজাহাৰ দাখিল হৈছে আৰু যিগৰাকীৰ ওপৰত আসলতে যি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ ভিত্তিত কিন্তু অতি শীঘ্ৰে এইজনক গ্ৰেপ্তাৰ কৰি উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি ইয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ আহিবলগীয়া দিনবিলাকত যাতে ডুমডুমাৰ যি শৈক্ষিক ভৱিষ্যত আৰু এক সুস্থ বাতাবৰণ এনেকুৱা ধৰণৰ কিছুমান কালিমাখনা এনেকুৱা ধৰণৰ প্ৰশিক্ষকৰ কাৰণে যাতে ডুমডুমাৰ এক শৈক্ষিক ক্ৰিয়া আৰু এক সুস্থ বাতাবৰণ যাতে বিনষ্ট হ'ব নালাগে এয়া কিন্তু আমি স্পষ্টকৈ কৈ দিব বিচাৰোঁ ডুমডুমাৰ পৰা জয়ন্ত মৰাণৰ ৰিপৰ্ট টাইম 8